এই মিয়াৰ ইমান অত্যাচাৰ আজি হ'ব নেকি? সিদিনাখন ডক্টৰ হেমন্ত ডেকা চেম্বাৰত জয় মাৰিলে, আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব, গোটেই অসম জ্বলি আছে। আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ, মাছৰ বজাৰ খুলিব নিদিওঁ, অনিৰ্দিষ্ট কাললৈ ইয়াৰ মীমাংসা হ'ব লাগিব। উৎপাদ নকৰে যি ডিছকাশ্যন আছে সেইখিনি মই কৰি আছো। নৰেন হাজৰিকা বুলি আমাৰ খিলঞ্জীয়া অসমীয়া ল'ৰা এজনক মাছ বজাৰত দাম দৰ কৰাৰ কাৰণে মাৰিছে। মাছৰ দাম 180 টকা ক'লে, ল'ৰাজনে ক'লে 140 টকা দিম। 140 টকা দিম বুলি কোৱাৰ পিছত মিয়াজনে একো ৰিপ্লাই দিয়া নাই। প্ৰায় 15-20 মিনিট পিছত কৈছে, দাদা মোক মাছটো কি নিদিয়ে নেকি? নাই, এইটো মাছ বিক্ৰী হ'ল। ল'ৰাজনে ক'লে যে আপুনি মোক কিয় ইমান 20 মিনিট ৰখাই থৈছে, মই বেলেগ বেপাৰীৰ পৰা মাছ লওঁ। তাৰপিছত এনেকৈ কৰাৰ পিছতে কিহৰ দম দিছা বুলি কৈ ল'ৰাজনে আক্ৰমণ কৰে। ল'ৰাজনে আক্ৰমণ কৰোঁতে ফোন মাৰে, ফটো উঠাব খোজোঁতে মোবাইল কাহিনী ভিডিঅ' ৰেকৰ্ডিং কৰিব নাপালে, মোবাইল কাহিনী ফটো ডিলিট কৰি দিছে। এই মিয়াৰ ইমান অত্যাচাৰ আজি হ'ব নেকি? সিদিনাখন ডক্টৰ হেমন্ত ডেকা চেম্বাৰত জয় মাৰিলে, আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব, গোটেই অসম জ্বলি আছে। আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ, মাছৰ বজাৰ খুলিব নিদিওঁ, অনিৰ্দিষ্ট কাললৈ ইয়াৰ মীমাংসা হ'ব লাগিব। আৰু চিপাঝাৰ 108 ড্ৰাইভাৰে আমাৰ অসমীয়া ছোৱালী খিলঞ্জীয়া অসমীয়া বলাৎকাৰ কৰিছে। কেনেকুৱা ধৰণৰ ঘটনা হৈছে এতিয়া ঘটনা চাওক আপোনালোকে। আমাৰ মূৰৰ ওপৰতে পানী বৈ গৈছে, এতিয়া বহি থকাৰ সময় নহয়, বুজি পাইছে? আমি এই মাছৰ বজাৰ খুলিব নিদিওঁ, কেনেকৈ বেপাৰ কৰে চাওঁ। আৰু আমি আহ্বান জনাইছোঁ মিয়াৰ পৰা মাছ খোৱাটো বন্ধ কৰক। মাছ কিনা বন্ধ কৰিলে ক'ত বেপাৰ কৰিব, কাক দম দিব? আমাৰ গ্ৰাহক অহাৰ কাৰণেহে দম দি আছে, আমাৰ গ্ৰাহকক দম দিছে, খিলঞ্জীয়াক দম দি আছে। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে এইটো আপোনালোকে বিশালভাৱে প্ৰচাৰ কৰে। আৰু দৰঙত আজি মঙলদৈত মাছমজিয়াত মিয়াৰ আক্ৰমণত আমাৰ খিলঞ্জীয়া আঘাতপ্ৰাপ্ত, আৰু ইয়াৰ বিচাৰ লাগে। এতিয়া আহক, পুলিচক আমি ফটো দি দিছোঁ, ল'ৰাজনক সোনকালে এৰেষ্ট কৰক, এৰেষ্ট কৰি তাৰ বিহিত ব্যৱস্থা কৰক। আৰু এনেকুৱা ধৰণৰ কেছদাৰী হ'ব নালাগে যাতে উজুহাত লৈ ল'ৰাজনে এদিনতে বা পিছদিনে থানাৰ পৰা যাতে গুচি যাব নালাগে। তাৰ ওপৰত এইটো আইনগতভাৱে পুলিচে যেনেকৈ পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, মংগলদৈত অকণমান চাওক, মংগলদৈৰ পৰিৱেশ বহুত বেয়া পৰিৱেশ হৈ গৈছে। আমি চিঞৰি আছোঁ, ডেইলি ছোৱালী লাভ জেহাদৰ কেছ হৈ আছে, লেণ্ড জেহাদৰ কেছ হৈ আছে। আৰু আজি মংগলদৈ মাছ বজাৰত মাজতে এটা চব্জি বজাৰত বাপেক পুতেকক মাৰিলে। সেই ঘটনা মানে জুই নুনুমাওঁতে আকৌ আজি মাছ বজাৰত আকৌ আমাৰ অসমীয়া ল'ৰাক খিলঞ্জীয়া ল'ৰা আক্ৰমণ কৰিছে। ডক্টৰ হেমন্ত ডেকাক আজি 5 দিন আগত 6 দিন আগত আক্ৰমণ, আজি পুনৰ খিলঞ্জীয়া ল'ৰা এজনক আক্ৰমণ কৰিছে। আজি মাজৰ বজাৰ বজাৰ কৰাত এয়া কিন্তু কোনো সংগঠন বুলি ক'ব নোৱাৰে, চবে মুখত জয় শ্ৰীৰামৰ ধ্বনি দিছে। আৰু যিমান আমাৰ খিলঞ্জীয়া অসমীয়া আছে সকলো উঠি আহিছে, ইয়াতে কোনো সংগঠন বুলি ক'ব নোৱাৰে। ইয়াতে গোটেই খিলঞ্জীয়া অসমীয়া উঠি আহিছে আৰু মাছৰ বজাৰত সেই দুৰ্বৃত্তক বিচাৰি আহিছে।